So hello student, welcome to ND Education. আজি এটা নিউ ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো কাৰণ লাষ্ট মই সমাৰ্ট পোৰ্টেলৰ মেৰিট লিষ্ট কেনেকৈ চেক কৰে ওকে এডমিশনৰ সময়ত কি ডকুমেন্ট লাগে কেনেকৈ হ'ব এডমিশন এইবিলাকৰ ওপৰত ভিডিও এটা বনাইছো যদি চোৱা নাই ভিডিওটি তোমালোকে চাই লবা ওকে সো তাত বহুতে কমেন্ট কৰিছিলে যে আৰু এটা ভিডিও লাগে যে এডমিশন অফাৰ আমি কেনেকৈ একসেপ্ট কৰিম লগতে আৰু কিছুমান কোৱেশ্চন সুধিছিলে যে যদি ফাৰ্স্ট মেৰিট লিষ্টত আমাৰ নামটো আহে তেতিয়া আমি এডমিশন ললে আৰু সেকেন্ড মেৰিট লিষ্টত আমাৰ নাম আহিবনে ওকে বা আমি যদি এডমিশন নলও তেতিয়া অফাৰটো এক্সপায়াৰ হৈ যাব নেকি এনেকুৱা বহুত ডাউট তোমালোকে সুধি আছে আৰু কিছুমানে ফ্ৰী এডমিশনৰ ওপৰতো সুধিছিল যে এবাৰ এখনত ফ্ৰী এডমিশন কৰিলে পিছত আকৌ কৰিব পাৰিম নে বা পইচা ঘূৰাই পাম নে যদি পেইড এডমিশন কৰো ওকে সো আজি সকলোখিনি ডাউটৰ ওপৰত এই ভিডিওটি ডিসকাশন কৰিম ওকে সো ফাইনালি তোমালোকে গম পাইছা যে আমাৰ স্মাৰ্ট পোৰ্টেলত মেৰিট লিষ্টসমূহ ওলাই গৈছে যদি মেৰিট লিষ্টসমূহ এতিয়ালৈ চেক কৰা নাই স্মাৰ্ট পোৰ্টেলত যাবা কেনেকৈ যায় আৰু মই এক্সট্ৰাকৈ ডিসকাস নকৰো লাষ্ট ভিডিওত মই ভালকৈ ডিসকাস কৰিছো মেৰিট লিষ্টৰ ওপৰত যদি ভিডিওটি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চেক কৰি লোৱা ওকে সো স্মাৰ্ট পোৰ্টেলত গলে ইয়াত মেৰিট লিষ্টৰ অপচনত তোমালোকে ক্লিক কৰি দিবা আৰু মেৰিট লিষ্টত ক্লিক কৰিলে ইয়াত ধুনিয়াকৈ ইনষ্টিটিউচন নেম মানে যিখন ইউনিভাৰ্সিটি আন্ডাৰত হয় কলেজ হেতু সিলেক্ট কৰিবা বা যদি অটোনমাস হয় ডাইৰেক্ট কলেজখনৰ নামটো সিলেক্ট কৰিলে হল ওকে ধৰা মই গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত এখন কলেজ সিলেক্ট কৰি দেখাই দিছো গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিলো দেন যিকোনো এখন কলেজ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত ধৰা মই গুৱাহাটী কলেজটো yes গুৱাহাটী কলেজ আহি গৈছে সো এনেকৈ যদি তুমি কলেজখন সিলেক্ট কৰি দিয়া তেতিয়া তাৰ ফালৰ পৰা পাবলিশ হোৱা সকলোখিনি মেৰিট লিষ্ট ইয়াত আহি যাব বেচেলৰ অফ আৰ্টছ বেচেলৰ অফ সায়েন্স বেচেলৰ অফ কমাৰ্চ সো এইসমূহ ডাউনলোড কৰি কিনে তাত চাব পৰা কিমান কাট অফ গৈছে ওকে সেই কাৰণ সেই কাট অফ চাই তোমালোকে অনুমান লগাব পাৰিবা যে সেকেন্ড মেৰিট লিষ্টত তোমালোকৰ নাম অহা চান্সটো আছে নে নাই যদি 94 কাট অফ গৈছে যদি তোমালোকৰ 93 91 এনেকা পাৰ্সেন্টেজ আছে তেতিয়া তোমালোকৰ মানে সেকেন্ড মেৰিট লিষ্টত অহা চান্স আছে ওকে এনে আজি চাব গলে মই দেখিছো মেৰিট লিষ্ট বিলাক যে বহুত হাই পাৰ্সেন্টেজ গুচি গৈছে কিছুমানৰ আৰু কম পাৰ্সেন্টেজ থকাৰো আহিছে নাম বহুত বেছি পাৰ্সেন্টেজ থকাৰো নাম অহা নাই সো এইটো কিহৰ কাৰণে হৈ আছে এইটো কিহৰ কাৰণে হৈছে এইটো মই যেতিয়া আমি কলেজ এপ্লাইৰ ভিডিও এটা বনাইছিলো তেতিয়া ডিসকাস কৰিছো যে প্ৰেফাৰেন্সৰ এটা কথা থাকে ওকে বহুতে নাথাকে বুলি কয় তথাপিও তোমালোকৰ প্ৰেফাৰেন্সটো চোৱা দেখা যায় কাৰণ যদি ধৰা তোমাৰ 90% আছে আৰু তুমি এখন কলেজত 10 নম্বৰত প্ৰেফাৰেন্স দিছা আৰু কাৰোবাৰ 88 89 এনেকুৱা মানে তোমাতকৈ অলপ সাধাৰণ ইমান বেছিও নহয় অলপ পাৰ্সেন্টেজ কম আছে বাট সেই সেম কলেজখন এক বা দুই প্ৰেফাৰেন্সত দিছে ওকে তেতিয়া ফাৰ্স্ট মেৰিট লিষ্টত তোমাতকৈ 2% কম থকা জনৰ নামটো অহা চান্স বেছি থাকিব কাৰণ হিয়তে প্ৰেফাৰেন্সটো ফাৰ্স্ট দিছে ওকে হেনেকে প্ৰেফাৰেন্সৰ ওপৰতো কিছুমান চোৱা দেখা যায় কিছুমান কলেজত ইমান নাচাই ওকে বাট বেছিভাগ কলেজতে প্ৰেফাৰেন্সটো চাই হেয়ে তোমালোকে গম পাবা যে তোমালোকৰ কৈ কম পাৰ্সেন্টেজ থকাৰ নাম আহিছে বাট তোমাৰ নামটো কিয় অহা নাই সো তেতিয়া চাই লবা যে প্ৰেফাৰেন্স তুমি কেই নম্বৰত দিছা বা সেই যিজনৰ নামটো আহিলে তেও কেই নম্বৰত প্ৰেফাৰেন্স দিছে তেতিয়া তুমি কথাটো গম পাব পাৰিবা ওকে বা যদি ধৰা দিয়তাই ফাৰ্স্ট প্ৰেফাৰেন্সত দিছা তোমালোকৰ কম পাৰ্সেন্টেজ অহাৰৰ নাম আহি গৈছে তেতিয়া কিছুমান টেকনিক্যাল প্ৰবলেম হ'ব পাৰে তেতিয়া তোমালোকৰ নামটো সেকেন্ড মেৰিট লিষ্টত আহি যাব ওকে সো এটো মানে অলপ খেলিমেলি হৈ আছিল সো মই কৈ দিলো আৰু কিছুমানে হয়তো মেৰিট লিষ্টত নাম পাইছা নিজৰ নামটো আহি গৈছে মেৰিট লিষ্টত বাট যেতিয়া স্মাৰ্ট পোৰ্টেলত তোমালোকে লগইন কৰিবা কেনেকৈ লগইন কৰিবা জানাই মই এটো আগৰ ভিডিওত ডিসকাস কৰিছো এইবাৰ আৰু ডিসকাস নকৰো ভিডিওটো দীঘল হৈ যাব সো স্মাৰ্ট পোৰ্টেলত লগইন কৰিলে তোমালোকৰ যেতিয়া এডমিশন অফাৰৰ অপচনটোত যাবা মাই এডমিশন অফাৰ তেতিয়া ইয়াত নো অফাৰ বুলি দেখাব তলত গলে ওকে প্ৰায় সকলোৰে নো অফাৰ বুলি দেখাব যদি তুমি ধৰা গুটেকিখন কলেজৰ মেৰিট লিষ্টত তোমাৰ নামটো আহিছে তথাপিও ইয়াত এতিয়া নো অফাৰ দেখুৱাব পাৰে কাৰণ স্মাৰ্ট পোৰ্টেলত আপডেট হোৱাত বস্তুখিনি অলপ টাইম লাগে সো আজি ৰাতিলৈ এটো হৈ যাব পাৰে বা আজি নহলে অহাকালি তোমালোকৰ এই স্মাৰ্ট পোৰ্টেলত ইয়াতে ধুনিয়াকৈ অফাৰটো আহি যাব কোনখন কলেজৰ পৰা তুমি অফাৰ পাইছা বা মেৰিট লিষ্টত নাম অহাৰ পিছত ইয়াত আহি যাব সেই বস্তুখিনি প্ৰগ্ৰামৰ নাম আহিব ওকে ফি পেমেন্ট কৰিব লাগিব নে নাই বা ফি ৱেইভাৰ ইয়েস আছিল নে নো আছিল ওকে সো তেতিয়া একচনত যেটো দেখা পাইছা তাত তোমালোকৰ একচন যেটো অপচন দেখা পাইছা তাত একসেপ্ট কৰা এটা অপচন থাকিব ওকে সো যদি তুমি সেইখনত লব ইচ্ছা কৰা তেতিয়া একসেপ্ট কৰি দিবা ওকে একসেপ্ট কৰি কিনে যেটো ডেট আছিল মই টাইমলাইনখিনি ডিসকাস কৰিছো আগৰ ভিডিওত বা মই ডেসক্ৰিপচনত দিতাম কোনদিনা কি হ'ব ফাৰ্স্ট মেৰিট লিষ্টৰ কোনদিনা এডমিশন হ'ব স্পট এডমিশন কেতিয়া হ'ব সো সেই টাইমলাইনখিনি মই এতিয়া আৰু ইমান ক'ব নাযাও যদি চোৱা নাই কেতিয়া স্পট এডমিশন হ'ব কেতিয়া সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হ'ব সেইখিনি তোমালোকে ডেসক্ৰিপচনত লিংক আছে চাই লোৱা ওকে সো তোমালোকৰ যদি ইয়াত নাম আহে আৰু যদি একসেপ্ট কৰি দিয়া সো সেই টাইমটোত গৈ কিনে তোমালোকে এডমিশনটো কৰাই লবা
ওকে আৰু এতিয়া কিছুমানে কৈ আছে যে আমি যদি ধৰা এতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টত মোৰ এখন কলেজত নাম আহিল ওকে সো ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাৰ পিছত মই আৰু সেকেন্ড মেৰিট লিষ্টলৈ ৱেইট কৰি দিছো তেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টৰ অফাৰটো এক্সপায়াৰ হৈ যাব নেকি ওকে যদি আমি লাষ্ট ইয়াৰৰ ক্ষেত্ৰত এটো চাব যাও ওকে কাৰণ এতিয়ালৈতো এটো আগতীয়াকৈ ক'ব নোৱাৰো একো বাট লাষ্ট ইয়াৰ চাব গলে আমাৰ অফাৰটো এক্সপায়াৰ হৈ যোৱা নাছিল ওকে লাষ্ট ইয়াৰ মই কৰি দিছো বহুতৰে সো যদি তুমি ফাৰ্ষ্ট মেৰিট লিষ্টত তোমাৰ নাম আহিছে যদি অফাৰটো আছে দেন সেকেন্ড মেৰিট লিষ্টৰ এডমিশনৰ লয়ও তোমাৰ সেই অফাৰটো থাকিব লাষ্ট ইয়াৰৰ হিচাপত মই কৈছো কথাখিনি সো তেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশনত যদি তুমি লৈ লব নোৱাৰা তেতিয়া সেকেন্ড মেৰিট লিষ্টৰ এডমিশনত গৈ কিনে এডমিশনটো কৰাব পাৰিবা ওকে বাট কনফাৰ্মেশনৰ বাবে যেহেতু আগতীয়াকৈ একো ক'ব নোৱাৰি কিবা চেঞ্জও কৰি দিব পাৰে স্মাৰ্ট পৰ্টেলত সো কনফাৰ্মেশনৰ বাবে তোমালোকে যিখন কলেজৰ ওপৰত এইটো ডাউট আছে সেই কলেজখনৰ লগত কন্টাক্ট কৰি চাব পাৰা আৰু কন্টাক্ট ইনফো ক'ত পাবা এই স্মাৰ্ট পৰ্টেলত গলে ইয়াত তিনিডাল আসত ক্লিক কৰিলে এই যেটো কন্টাক্ট আসৰ অপচন দেখা পাইছা ইয়াত গৈ কিনে সেই কলেজখন বা ইউনিভাৰ্সিটিখন মই দেখাই দিও সো কন্টাক্ট আসত গৈ কিনে যিখন ইউনিভাৰ্সিটি বা যিখন কলেজৰ হেই লাগে আন্ডাৰত তোমালোকে এপ্লাই কৰিছা তাৰ হেল্পলাইন লাগে এটো এনেকে উলাই লবা আৰু তাত ভালকৈ কন্টাক্ট কৰি কিনে কথাখিনি হুধি লবা ওকে যদি কিবা কনফিউজন আছে এপ্লিকেশনৰ ওপৰত ওকে সো ইয়াৰ পিছত আৰু কিছুমানে কৈছে যে যদি অফাৰটো আমি একসেপ্ট কৰি দিও ওকে অফাৰটো একসেপ্ট কৰাৰ পিছত সেকেন্ড মেৰিট লিষ্টত আমাৰ নাম আহিব নেকি সো তেতিয়া চান্সটো বহুত কম যদি অফাৰটো একসেপ্ট কৰি দিয়া তেতিয়া তোমাৰ সেকেন্ড মেৰিট লিষ্টত নামটো নাহে বুলিয়ে ভাবা ওকে কাৰণ সেকেন্ড মেৰিট লিষ্টখন বনাবই সেই হিচাপত যে জুনে জুনে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশন লৈ ললে জুনে জুনে লোৱা নাই ওকে সেই হিচাপত তোমালোকৰ সেকেন্ড মেৰিট লিষ্টখন বনাব আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত অলপ কম পাৰ্সেন্টেজৰ খিনি সেকেন্ড মেৰিট লিষ্টত আহিব সো ফাৰ্ষ্ট সেকেন্ড মেৰিট লিষ্টত এডমিশন হৈ যাৰ পিছত ফাইনালি আমাৰ স্পট এডমিশন হ'ব স্পট এডমিশনত তোমালোকে সকলোখিনি কৰিব পাৰিবা যদি ধৰা তুমি সেকেন্ড মেৰিট লিষ্টত হওক বা ফাৰ্ষ্ট মেৰিট লিষ্টত তুমি এডমিশন কৰাই ললা তোমালোকে কলেজত গৈ ডকুমেন্ট ভেৰিফিকেশন কৰাই ললা গৈ কিনে তুমি পইচাখিনি দি ফি পেমেন্ট কৰালা তথাপিও তুমি স্পট এডমিশনত বেলেগ এখন কলেজত ল'ব পাৰিবা ওকে স্পট এডমিশনত গৈ কিনে তাতে ডাইৰেক্ট যিখন কলেজত পোৱা চান্স আছে ইয়াত ভ্যাকেন্সি চাই লবা আগাদিনা ইয়াতে ভ্যাকেন্সিছৰ অপচন দেখা পাইছা সো যিখনত ভ্যাকেন্সি বেছি দেখা পাইছা যিখনত পোৱাৰ চান্স আছে পাৰিলে মই আগদিনাখন স্পট এডমিশনৰ মই ভালকৈ ভিডিও এটা বনাই দিম কেনেকৈ কি ডকুমেন্ট নিব লাগে কেনেকুৱা প্ৰসেছত হয় সো তেতিয়া সেই কলেজখনত গৈ কিনে তোমালোকে তাত থাকিবা প্ৰেজেন্ট থাকিবা আৰু যদি পাৰ্সেন্টেজ মিলে তেতিয়া ডাইৰেক্ট তাত এডমিশন লৈ লব পাৰিবা বাট অলৰেডি তো আমি বেলেগ এখনত লৈ থৈছো একো চিন্তা কৰিব নালাগে তেতিয়া উইথড্ৰৰ অপচন এটা থাকিব ওকে যেতিয়া তুমি এই স্মাৰ্ট পৰ্টেলত যাবা মই পুনৰাই দেখাই দিছো স্মাৰ্ট পৰ্টেলৰ এই মাই এডমিশন অফাৰত যাবা আৰু তোমালোকৰ অফাৰ আহি যাব লগতে একসেপ্ট কৰি লবা তেতিয়া একসেপ্ট কৰাৰ পিছত এটা উইথড্ৰৰ অপচন থাকিব উইথড্ৰ এডমিশন সো এটো এনে ক্লিক নকৰিবা যদি তুমি হিখন কেনসেল কৰিম বুলি ভাবিছা ওকে ফাৰ্ষ্ট স্পটত দিনা গলা দেখিছা যে তোমাৰ পাৰ্সেন্টেজ মাতিব আৰু বা তোমাৰ পাৰ্সেন্টেজটো অহা চান্স আছে তেতিয়া সেই উইথড্ৰ কৰি দিবা উইথড্ৰ কৰিলে তুমি স্পটত বেলেগ এখন কলেজত লৈ লব পাৰিবা আৰু স্পটৰ দিনাও আমাৰ এই কলেজ এপ্লাই অপচনটো খুলি দিয়া দেখা যায় কিছুমানে ভাবে যে মই সেইখন কলেজত তো অলৰেডি এপ্লাই কৰাই নাই সামাৰ্থত তথাপিও স্পটত এডমিশন পাম নেকি সো স্পটত এডমিশন পাবৰ বাবে সামাৰ্থত এপ্লাই কৰিব লাগিবই তথাপিও যদি কৰা নাই স্পটৰ দিনা পুনৰ এপ্লাই ইন কলেজ যেটো অপচন থাকে হেতু খুলি দিয়ে আৰু কিছুমানে হয়তো তো 10খন কলেজতে এতিয়া এপ্লাই কৰি থব পাৰে তেতিয়া কেনেকৈ আৰু নতুনকৈ 11খন বা 11 নম্বৰখনত এপ্লাই কৰিব সো হেতু তো কৰিব নোৱাৰিবা তেতিয়া কি কৰিবা মই পুনৰাই দেখাই দিছো মাই এপ্লিকেশনত গলা স্পটৰ দিনাৰ কথাটো কৈছো মই আগতীয়াকৈ সো মাই এপ্লিকেশনত গলে তোমালোকৰ যিখন এপ্লিকেশন ধৰা পোৱা একদম চান্স কম আছে সেইখনৰ তলত ডিলিট বা ডিসকাৰ্ডৰ এটা অপচন থাকিব হেনেকে তুমি এপ্লিকেশন কেইখন ডিলিট কৰি দিব পাৰিবা ওকে তেতিয়া তোমালোকৰ আৰু চান্স বাঢ়ি যাব যদি 10খনৰ 3খন ডিলিট কৰি দিয়া দেন 7টা অপচন বাছি যাব ন সে 7টা অপচনত এপ্লাই কৰি পুনৰাই মানে বেলেগত তোমালোকে স্পটত যাব পাৰিবা ওকে আৰু ধৰা তোমাৰ স্পটত ফাৰ্ষ্ট স্পটত তোমাৰ নাম নাহিল ওকে দেন এই বছৰ এডমিশন নাপাবাই নেকি সো ইমান চিন্তা কৰিব নালাগে স্মাৰ্ট পৰ্টেলৰ আৰু এটা ফাইনেল স্পট এডমিশন হ'ব ওকে ফাইনেল স্পট এডমিশন কেতিয়া হ'ব ৰবা মই দেখাই দি আছো তো ষ্টুডেন্ট এই টাইমলাইন খনৰ এটো চাব গলে আমাৰ কি দিছে যে স্পট এডমিশন আমাৰ 11 ৰ পৰা 14 জনলৈ হ'ব ওকে সো স্পট এডমিশনৰ ওপৰত আৰু এটা মই কথা কম তোমালোকে ওয়েট কৰা লগতে আমাৰ সিইউটিৰ এডমিশনৰ যেটো দিয়া আছে ওকে সিইউটিৰ এডমিশনৰ একদম হেকত স্পট এডমিশন বুলি দিয়া আছে এটা স্পট এডমিশন ফৰ সিইউটিৰ ক্যান্ডিডেট বাট 29 to 31 জুলাই এটোত ফাইনেল স্পট এডমিশন এটো ফাইনেল স্পট এডমিশনত তোমালোকে মানে আৰু এবাৰ চান্স পাবা এইচএছৰ মাৰ্কাৰে হক বা সিইউটিৰ মাৰ্কাৰে হক কাৰণ বথৰ অপচন দিছে ন সো তেতিয়া পুনৰাই আৰু এটা ফাইনেল স্পট এডমিশন হ'ব তেতিয়া গয়ো তোমালোকে
সেই কলেজখনত ভেকেঞ্চি চেক কৰি ল'বা বা কলেজৰ লগত সোধা পোছা কৰি কিনে পোৱা চান্স আছেনে নাই সেইটো চেক কৰি কিনে তাত তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা অ'কে চ' আৰু সামাৰ্ট পৰ্টেল তোমালোকে সামাৰ্ট পৰ্টেল পুনৰাই সেইদিনা এপ্লাই কৰিব পাৰিবা চ' এতিয়াও যদি তোমালোকে বাই চান্স পাই নোযোৱা স্পট এডমিশ্যনত কাৰণ আমাৰ 11 পৰা 14 জুনত যিটো ডেট আছে চ' তেতিয়াও নগ'লেও পুনৰাই আমাৰ সামাৰ্ট পৰ্টেল খুলি দিব তোমালোকে দেখাই পাইছা CUETৰ এডমিশ্যন হৈ যোৱাৰ পিছত ফাইনেল স্পট এডমিশ্যন এটা হ'ব তেতিয়া গৈও তুমি সেই স্পট এডমিশ্যনটো কৰাই ল'ব পাৰিবা অ'কে আৰু এনে চাব গ'লে ইয়াৰ মাজতো আৰু এবাৰ সামাৰ্ট পৰ্টেল খুলি দিয়া দেখা যায় কাৰণ লাষ্ট ইয়াৰো দিছিলে দুবাৰ তিনিবাৰমান সামাৰ্ট পৰ্টেল স্পট এডমিশ্যনৰ বাবে খুলি চ' এনেকৈ গৈ তুমি কলেজখনত লৈ ল'ব পাৰিবা আৰু মেক্সিমাম ষ্টুডেণ্ট স্পট এডমিশ্যনতে এডমিশ্যন লয় অ'কে কাৰণ তোমালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্ট চালে গম পাবা যে বহুত এটা হাই পাৰ্চেণ্টেজ যায় অ'কে আৰু প্ৰায় গোটেইকেইজন ষ্টুডেণ্টে এডমিশ্যন লৈ নলয় বহুতে উইথড্ৰ কৰি কিনে বেলেগ এখনত পালে আৰু তাত গুচি যায় অ'কে চ' সেয়েহে স্পট এডমিশ্যনতে মেক্সিমাম ষ্টুডেণ্ট যায় চ' স্পট এডমিশ্যনত তোমালোকৰ পোৱা চান্স এটা থাকে কাৰণ বহুত ষ্টুডেণ্টৰ বাবে এটা চিট সিহঁতে থৈ দিয়ে অ'কে চ' মেক্সিমাম চিট আমাৰ স্পটৰ বাবে থৈয়ে দিয়ে কলেজ কেইখনৰ ফালৰ পৰা তথাপিও তুমি স্পটৰ আগদিনা ভেকেঞ্চি যিটো অপশ্যন মই দেখাই দিছিলোঁ ভেকেঞ্চিটো চেক কৰি চাব পাৰিবা চ' স্পটত গৈ কিনে তোমালোকে এডমিশ্যনটো কৰাই ল'ব পাৰিবা অ'কে আৰু কিছুমানে ডাউট সুধি আছিলে যে আমিতো অলৰেডি এডমিশ্যন লৈ ল'লোঁ আৰু স্পটত গৈ কিনে বেলেগ এখনত ল'লে চ' আমি যদি ফি পে'মেণ্ট কৰিছিলোঁ সেইটো ঘূৰাই পামনে ঘূৰাই পাবা চিন্তা কৰিব নালাগে বাট ডাইৰেক্ট তোমালোকে একো যদি কণ্টেক্ট নকৰা কলেজখনৰ লগত বা যিখনত অলৰেডি এডমিশ্যন লৈছিলা তেতিয়া তুমি ফিটো ঘূৰাই নপাবা অ'কে চ' যিদিনা উইথড্ৰ কৰিলা প্ৰায় সেইদিনাৰ পৰাই বা সেইদিনা 2 দিন পিছতে গৈ কিনে কলেজখনত এখন এপ্লিকেশ্যন দিবা কাৰণ দেৰি কৰিলে 15 দিনত দেৰি কৰিলে 1 মাহত দেৰি কৰিলে তোমালোকৰ পিছত আৰু পইচাটো ঘূৰাই নোপোৱা অ'কে চ' পাৰিলে 1 সপ্তাহৰ ভিতৰতে 5 দিন 1 সপ্তাহৰ ভিতৰতে তোমালোকে কলেজখনত যাবা আৰু এপ্লিকেশ্যন এখন ছাবমিট কৰিবা যে মই উইথড্ৰ কৰি কিনে অমুক এখন কলেজত ল'লোঁ গতিকে যিটো এডমিশ্যন ফি আছে সেইটো ঘূৰাই দিব লাগে অ'কে লাষ্ট ইয়াৰো বহুতে এই প্ৰচেছটো জনা নাছিলে আৰু বহুত শেষত গৈছিলে এমাহ পিছত গৈছিলে তেতিয়া সিহঁতে পইচাটো ঘূৰাই পোৱা নাছিলে চ' ৰিফাণ্ড পাবলৈ তোমালোকে সোনকালেই উইথড্ৰ কৰাৰ 2 দিন পিছতে কলেজখনৰ লগত কণ্টেক্ট কৰিবা এপ্লিকেশ্যন দিবা তেতিয়া তোমালোকে এই পইচাখিনি ঘূৰাই পাবা চেক হিচাপত দিব পাৰে বা ডাইৰেক্ট বেংকতো দিব পাৰে অ'কে আৰু যিসকলে ফ্ৰী এডমিশ্যন কৰাইছা ধৰা এখন কলেজত ফ্ৰী এডমিশ্যন কৰি ল'লোঁ আৰু বেলেগ এখন কলেজত আমি স্পটত পাই গ'লোঁ তেতিয়া কি কৰিম তেতিয়া তোমালোকে পেইড এডমিশ্যন কৰিব লাগিব কাৰণ ফ্ৰী এডমিশ্যন অনলি এবাৰহে কৰাব পাৰিবা অ'কে চ' এবাৰ ফ্ৰী এডমিশ্যন কৰি এখনত এডমিশ্যন লোৱাৰ পিছত আকৌ বেলেগ এখন কলেজত ফ্ৰী এডমিশ্যন তোমালোকৰ নহ'ব চ' এইটো তোমালোকে মনত ৰাখিবা বাকী কি ডকুমেণ্ট লাগে মই সেইখিনি ডিছকাছ কৰিছোঁ আৰু কলেজবিলাকৰ বা ইউনিভাৰ্চিটিবিলাকৰ তোমালোকে ৱেবছাইট হওক বা যিবিলাক হেল্প ডেস্কৰ গ্ৰুপ থাকে তাত থাকিলে তাত ইনফৰমেশ্যনবিলাক পাই থাকিবা বা ৱেবছাইটবিলাকত যি ন'টিচ পাব্লিছ হৈ থাকে ন'টিচবিলাক চেক কৰি থাকিবা কাৰণ তাত কোন তাৰিখে কোনসকল ষ্টুডেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এডমিশ্যন হ'ব এইখিনি দিয়া থাকে অ'কে আৰু ফৰ মোৰ ইনফো কলেজবিলাকৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিও তোমালোকে সুধি ল'ব পাৰা কণ্টেক্ট কেনেকৈ কৰে মই দেখাই দিছোঁ অলপ আগতে চ' থেংক ইউ কিবা যদি কনফিউজন আছে কমেণ্ট কৰিবা চ' বাই বাই